নমস্কাৰ বাইদেউসকল। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে অসম চৰকাৰৰ বিত্তমন্ত্ৰী তথা সমাজ কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক এখন আবেদন পত্ৰ দিয়ে। এয়া চাওক, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা প্ৰতি মাননীয় মহোদয়া, অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ তথা বিত্ত বিভাগৰ মন্ত্ৰী মহোদয়া বিষয় মাননি বৃদ্ধিৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে আবেদন। মহোদয়া, সন্মান সহকাৰে অতি দুখেৰে আপোনাক জনাওঁ যে যোৱা 10 জুলাই 2025 তাৰিখে অসম চৰকাৰৰ কেবিনেট সভাই কৰ্মৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে ৰাজ্য চৰকাৰৰ পৰা অতিৰিক্ত মাননি কৰ্মীৰ বাবে 1500 টকা আৰু সহায়িকাৰ বাবে 750 টকা বৃদ্ধি কৰাৰ ঘোষণা কৰিছে। উল্লেখ্য যে 2023 চনৰ 12 অক্টোবৰত মহিলা ও শিশু কল্যাণ বিভাগৰ সঞ্চালকালয়ে এক বিভাগীয় প্ৰস্তাৱ অসম চৰকাৰৰ ওচৰত দাখিল কৰিছিল, য'ত উল্লেখ আছিল যে অংগনবাড়ী কৰ্মীৰ বাবে মাহিলী 5500 টকা আৰু সহায়িকাৰ বাবে 2750 টকা বৃদ্ধিৰ প্ৰস্তাৱ। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই সঞ্চালকালয়ৰ উক্ত প্ৰস্তাৱ বিবেচনা কৰিবলৈ পুনৰ আবেদন জনালোঁ। গতিকে মহোদয়া, বাইদেৱে দয়া কৰি আমাৰ মাননি বৃদ্ধিৰ বিষয়টো পুনৰ বিবেচনা কৰি অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক উপকৃত কৰে যেন, এয়াই আমাৰ মন্দিয়া প্ৰকল্প সমিতিৰ সৰল মিনতি। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে শেহতীয়াকৈ অসম চৰকাৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলৰ বাবে 1500 টকা আৰু সহায়িকাসকলৰ বাবে 750 টকা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল। আৰু অসম চৰকাৰৰ এই মাননি বৃদ্ধিৰ প্ৰস্তাৱক লৈ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাজত প্ৰতিক্ৰিয়া দেখাই দিছে, যাৰ কাৰণে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই পুনৰ মাননি বৃদ্ধিৰ সিদ্ধান্তটো বিবেচনা কৰাৰ বাবে অসম চৰকাৰৰ বিত্তমন্ত্ৰী তথা সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক আজিৰেই আবেদন পত্ৰখন দিছে। গতিকে আশা কৰিছোঁ অসম চৰকাৰে এই সন্দৰ্ভত উচিত সিদ্ধান্ত ল'ব, যাতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল উপকৃত হ'ব পাৰে। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।